আমাৰ সন্থাৰ তৰফৰ পৰা ডিব্ৰুগড় মিউনিচিপালিটিৰ পাৰ্কিঙৰ ওপৰত যিটো ইললিগেল পাৰ্কিঙৰ ওপৰত এখন প্ৰেছ মিট দিয়া গৈছিলে আপোনাৰ 13 তাৰিখ যোৱা 13 তাৰিখে। তাৰ ওপৰত তেখেতলোকৰ লেচিয়ে এখন প্ৰেছ মিট দিছে যে তেওঁলোক ইললিগেল নহয়। তো আমি এইটো ক'ব বিচাৰিছোঁ তেওঁলোক ইললিগেল নহয়, তেওঁলোক টেণ্ডাৰ মাৰিয়েই পাইছে পাৰ্কিংটো, কিন্তু তেওঁলোকে যে ৰাস্তাত যিটো পাৰ্কিং ল'ব বিচাৰে, আমাৰ চাপ'জ চুপাৰবিলাক তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় হৈ যেতিয়া গুৱাহাটী আহে তেতিয়া ৰাস্তাত তেওঁলোকে যিটো পাৰ্কিং লৈছে সেইটোহে ইললিগেল আমাৰ মতে। কাৰণ কিয় ৰাস্তাত আমি ৰোড টেক্স দিওঁ, টোল টেক্স দিওঁ, ডকুমেণ্টছৰটো আমি পলিউশ্যনৰ পৰা ফিটনেছৰ পৰা সকলো টেক্স দিয়ে চৰকাৰক গাড়ী চলাই আছোঁ, আৰু য'ত যি দিব লাগে। তেখেতলোকে এতিয়া কৈছে যে আমাৰ সভাপতি সম্পাদকে যিটো ক'লে যে ইললিগেল বুলি, সেইটো আমাৰ তেখেতলোকক গুণ্ডা টেক্স বুলি কৈছে। আৰু গুণ্ডা টেক্স এইটো কাৰণে কোৱা হৈছিলে যে তেখেতলোকে যেতিয়া ৰাস্তাত গাড়ীখন নৰখালে আগত আহি 4-5জন ল'ৰাই আহি গাড়ী পাৰ্কিং বিচাৰে, সেইটোকহে গুণ্ডা টেক্স বুলি কৈছে। আৰু তেখেতলোকে আমাক প্ৰেছ মিট দি জনাইছে যে গাড়ীবিলাক তাতে সুমিয়াব লাগে, পেচাব পায়খানা কৰোৱাই আনিব লাগে পেচেঞ্জাৰক। তাত তেনেকুৱা ধৰণৰ কোনো পেচাব পায়খানা সুবিধা নাই, যিহেতু মই 3জন লেচি আগতে মই অলৰেডি পাৰ কৰিছোঁৱেই। আৰু তেওঁলোকে আজি যোৱা এপ্ৰিলৰ 1 তাৰিখৰ পৰা তেখেতলোকে টেণ্ডাৰ পাইছে নতুনকৈ। আৰু 3 বছৰ ধৰি মই তাত গাড়ী ৰাখি আছিলোঁ, যিহেতু তাতে আমাৰ কনভয়তে যিখন ফ্লাইঅভাৰ বনাই আছিলে, ফ্লাইঅভাৰ লেবাৰবিলাকে ইউজ কৰা লেট্ৰিন বাথৰুমত আমি লেট্ৰিন কৰি আছিলোঁ। চ' ফ্লাইঅভাৰখন যেতিয়া কমপ্লিট হোৱাৰ পিছত সেই লেট্ৰিন বাথৰুম মেইনটেনেঞ্চ নোহোৱাৰ কাৰণে আমি এতিয়া গাড়ী ASTCত নিবলগীয়া হ'ল। আৰু ডিব্ৰুগড়ৰ পৰা 2খনেই বাছ চলে, এখন ত্ৰিশূল ট্ৰেন্সপৰ্ট আৰু বৈকুণ্ঠ। যিহেতু বৈকুণ্ঠ STCতে থাকে, আমিও এতিয়া STCলৈ গ'লোগৈ। আৰু তেখেতলোকে বিশেষকৈ বাহিৰৰ পৰা যিখিনি গাড়ী আহে, আমাৰ ৰয়িং হওক, ৰয়িং মাৰ্ঘেৰিটা তেজু হৈ যিখিনি জাগুনৰ পৰা যিবিলাক গাড়ী আহে, সেই গাড়ীবিলাক পেচেঞ্জাৰ পিকআপৰ কাৰণে, পেচেঞ্জাৰ সুবিধাৰ কাৰণে তাত সুমিয়াবলগীয়া হয়। চ' তেখেতলোকে কৈছে যে পেচেঞ্জাৰ সুবিধাৰ কাৰণে ইয়াত সুবিধা কৰি ৰাখিছোঁ, থাকা মানে ৱেটিং ছেট বা এনেকুৱা ধৰণৰ কিছু লেট্ৰিন বাথৰুম বনাই দিয়া আছে বুলি কৈছে। তেনেকুৱা কোনো ধৰণৰ নাই, যিহেতু তেখেতলোকে এইটো মিছা কৈছে। আৰু লেট্ৰিন বাথৰুম বনাই আছে, কিন্তু কমপ্লিট হোৱা নাই। আৰু যিটো আগৰ পুৰণা আছিলে সেইটো চাফা কৰিছোঁ বুলি আমাক যোৱাকালিহে জনাইছে তেখেত লেচিয়ে। কিন্তু আগতে যিখিনি হৈছে সেইখিনি সম্পূৰ্ণ মিছা কথা। ছাপ'জ তেখেতলোকে 100 টকা ল'ব লাগে, 100 টকা জেগাত 150 টকা লয়। আমি নিজে আগতে 100 টকা দিয়েই 3 বছৰ ধৰি গাড়ী ৰাখিলোঁ, এতিয়া তেখেতলোকে আমাৰ পৰা 150 টকা লয়। আৰু এটা আমি যেতিয়া তাত গাড়ীখন আগতে ৰাখোঁ, কিবা কাৰণত পেচেঞ্জাৰ অসুবিধা বা গাড়ী প্ৰব্লেম হ'লে আমি যদি গাড়ীখন বহি যাওঁ, তেতিয়া আগতে আমি কোনো পইচা দিবলগীয়া নাছিলে, হয়তো 2-3 দিন বহিছোঁ পইচা দিব নালাগে। এতিয়া আমি পাৰ ডে' পইচা দিব লাগে তেখেতলোকক। আৰু তেখেতলোকে কৈছে আমি 15-16জন অসমীয়া নিবনুৱা। তেখেতলোকে কেনেকৈ নিবনুৱা হ'ল? হণ্ডা চিটিলৈ নিবনুৱা মানুহ পাৰ্কিং টুল উঠাবলৈ আহে নেকি? তেখেতলোকে কৈছে আমাক ইয়াতে গাড়ীখন পাৰ্কিং কৰক, 5 মিনিট ৰাখি পইচাটো দি গুচি যাওক। সেইটো কেনেকুৱা ধৰণৰ কথা? আমি গাড়ী চলাইছোঁ, আমি ৰোড টেক্স দিছোঁ, আমি কোনটো ৰাস্তাই চলাম সেইটো আমাৰ কথা। পেচেঞ্জাৰ আমি ক'ত উঠাম, আমাৰ হিচাপমতে উঠাম। ৰেড বাছত পেচেঞ্জাৰ য'ত পিকআপ থাকিব তাতে উঠাম। এনেকুৱাতো কোনো নিয়ম নাই যে ইয়াতে পেচেঞ্জাৰ গোটেইখিনি তেখেতলোকৰ পাৰ্কিঙতে যে গোটেইখিনি পেচেঞ্জাৰ আহিব বুলি। তাতে কোনো ধৰণৰ পেচেঞ্জাৰ নাযায়। পেচেঞ্জাৰ সুবিধাৰ কথা তেখেতলোকে আমাতকৈ বেছি ভালদৰে নাজানে। 40-50জন পেচেঞ্জাৰ ক'ত পেচাব পায়খানা কৰি ইমান দূৰৰ পৰা আমি 600-700 কিলোমিটাৰ দূৰৰ পৰা গাড়ী লৈ আহোঁ, গুৱাহাটী পহুচাওঁ, টাইম মতে পাব লাগে, খুৱাব লাগে। সকলো ছেফটি আমি ড্ৰাইভাৰসকলেহে চিন্তা কৰোঁ। তেখেতলোকক চিন্তা হ'ল তেখেতলোকে 150 টকাটো বা 100 টকাটো কেনেকৈ কালেকশ্যন কৰিব লাগে, তেখেতলোকৰ চিন্তা হ'ল সেইটো। তেখেতলোকে যদি ডিব্ৰুগড়বাসীক অনুৰোধ কৰিছে, তেখেতলোকে অনুৰোধ কৰিছে আমি ভাল পাম, আমি টাউনত সোমাবলৈ যান জঁটত আমিও পিক আপ কৰিবলৈ আমাৰো অসুবিধা হয়। তেখেতলোকে ডিব্ৰুগড়বাসীক এইটো জনাওক যে সকলো এটা জেগাত তেখেতলোকৰ পাৰ্কিঙত আহি পিক আপ পইণ্টটো দি দিয়ক, যদি ডিব্ৰুগড়বাসীৰ অসুবিধা নহয়। মই জনাত কোনো পেচেঞ্জাৰে তাতে গৈ নুঠে। পেচেঞ্জাৰে নিজৰ সুবিধা মতে নিজৰ ঘৰৰ আগত য'ত ৰাস্তা পাব সেই তাতহে উঠিব। কোনো নিৰ্দিষ্ট জেগাত গৈ তেনেকুৱা জেগা নাই। ছাপ'জ এনেকুৱা নহয় যে গুৱাহাটী মহানগৰত খানাপাৰাৰ পৰা গুৱাহাটীত গাড়ী সোমাব নিদিয়ে, ISBTত উঠিব নামিব বা লখৰাত উঠিব নামিব, এনেকুৱা ধৰণৰ পইণ্ট থাকে। তেতিয়া যদি কিবা ডিব্ৰুগড় প্ৰশাসনৰ প্ৰব্লেম হয়, অসুবিধা হয়, ডিব্ৰুগড় মিউনিচিপালিটিৰ অসুবিধা হ'লে ছুপাৰবিলাক বাইপাছ কৰি দিব। তেতিয়া আমাৰ পিক আপ 0 পইণ্টৰ পৰা আদি কৰি বকুল বাইপাছত তেনেকুৱা ধৰণৰ পিক আপ হ'ব। আমি পেচেঞ্জাৰ সুবিধাৰ কাৰণেহে তাত গাড়ী সোমাইছোঁ। আৰু তেখেতলোকে যিটো কৈছে আমাৰ সম্পাদকে গুণ্ডা মানে দম দিছে বুলি কৈছে, তেনেকুৱা কোনো দম দিয়া নাই, তেনেকুৱা কোনো হেৰি কৰা নাই। যদি কৰিবলগীয়া হয় আমি কৰিব লাগিব। কাৰণ কিয় এনেই ৰাস্তাত আমি কাকো পইচা দি আমি গাড়ী নচলাওঁ। আৰু যিখিনি টেক্স দিব লাগে দিয়ে থাকোঁ গভৰ্ণমেণ্টক। যদি ডিব্ৰুগড় প্ৰশাসনৰ প্ৰব্লেম হয় আমাক জনাব। আৰু আমাৰ সম্পাদকে সেইটোৱে কৈছিলে, আমাৰ লগত আলোচনা কৰক, কিবা যদি গাড়ী ইয়াত সোমোৱাটো অসুবিধা হৈছে তেতিয়া গাড়ী নোসোমাওঁ, ডিব্ৰুগড় পেচেঞ্জাৰ অসুবিধা হ'ব, আমাৰতো অসুবিধা নহয়, ডিব্ৰুগড় পেচেঞ্জাৰ বাহিৰলৈ আহিব লাগিব। তেখেতলোকৰ মতে সেইটোহে হৈছে। তেখেতলোকে যে কৈছে গাড়ী যান জঁট পাৰ্কিং হয়, তেখেতলোকে পাৰ্কিঙৰ কাৰণে যান জঁট হয় যে তাত কোনো পাৰ্কিং নকৰে, চিফ ড্ৰপিং আৰু পিক আপ হয়। আৰু তেখেতলোকে যে বাছবিলাকৰ পৰা যে
পইচাটো লৈ পিনি তাতে পাৰ্কিং লৈ বাছবিলাক পঠাই দিয়ে ফুলবাগানত দুনিয়াৰ লখিমপুৰ ধেমাজি আদি ডিব্ৰুগড় শিৱসাগৰ যোৰহাট যলৈ যায় গাড়ীবিলাকৰ যে ইমান যান জঁট লগাই থাকে তেখেতলোকে সেইটো বস্তু চিন্তা কৰিছেনে নাই তেখেতলোকে যে কৈছে ছুপাৰবিলাকে মানুহ উঠালে যান জঁট হয় ছুপাৰবিলাকৰ একো যান জঁট নহয় ছুপাৰ মানুহ নিৰ্দিষ্ট পেচেঞ্জাৰ থাকে টাইম দিয়া থাকে টাইম মতে উঠে আৰু নামে কিন্তু বাছত যিবিলাক পেচেঞ্জাৰ মানে বাছৰ আমাৰ যিখন লোকেল বাছবিলাক আল্ট্ৰাবিলাকে তেখেতলোকে পেচেঞ্জাৰ মাতি জাম লগায় সেইটো তেখেতলোকে চিন্তা কৰা নাই দিনত আৰু আমাৰ ছুপাৰবিলাক প্ৰায় ৰাতি আহে 8টা বজাৰ পিছত উঠাই সেইখিনি সময়ত তেনেকুৱা যান জঁট নহয় অলপতো যান জঁট হয় সেইটো মই নকওঁ নহয় বুলি অলপ যান জঁট হ'বই পেচেঞ্জাৰ উঠা নমা কৰা সময়খিনিত কিন্তু যদি তেনেকুৱা নিয়ম ডিব্ৰুগড় প্ৰশাসনে বান্ধি দিয়ে এই চিচিতে উঠিব লাগিব বা তেখেতলোকৰ যিটো পাৰ্কিং পাইছে তেখেতলোকে নতুনকৈ তাতে যদি উঠিব লাগে তাত আমাৰ ক'বলগীয়া একো নাই আমি তেতিয়া ভালহে পাম কিন্তু আমাৰ ফালৰ পৰা আমি এইটোৱে স্পষ্ট যদি তেখেতলোকে পাৰ্কিং কৰাৰ বিনিময়ত পইচা লওক আমাক ক'বলগীয়া নাই কাৰোবাৰ অসুবিধা হৈছে গাড়ী প্ৰব্লেম হৈছে বা ঠিক আছে লেট্ৰিন বাথৰুম কৰিবলৈ সোমালে তেতিয়া পইচা লওক আৰু আমি তেখেতলোকক কৈছে যে পাৰ্কিং আমাৰ ইয়াত গৈ 5 মিনিট থাকি গুচি যাওক আমি তাত 5 মিনিট ৰখা মানে আমাৰ গাড়ীত বিভিন্ন ধৰণৰ বহুত পেচেঞ্জাৰ থাকে 50জন পেচেঞ্জাৰ 20জনমান পেচেঞ্জাৰ ধৰি লওক যোৰহাটলৈকে আমাৰ পিক আপ থাকে চব টাইম দিয়া থাকে একদম আমি টাইম টু টাইম চলিব লাগে তাৰ মাজতে খুৱাব লাগে আমি খোৱা সময়তে লেট্ৰিন বাথৰুম তাৰ মাজতে জেন্টছৰটো বাহিৰতে আমি কৰোৱাই দিওঁ মুকলি ৰাস্তাত য'ত যেনেকুৱা সুবিধা অনুসৰি এনেকুৱা নহয় যে তাতে 5 মিনিট ৰখি পেচাব কৰিব লাগিব পায়খানা কৰিব লাগিব সেইটো তেনেকুৱা কথা নহয় তেখেতলোকে কৈছে আমি অসমীয়া মানুহ হয় নিবনুৱা হয় 15 লাখ দি ঠিকা পাইছোঁ 15 লাখ নালাগে 15 কোটি ল'লেও আমাৰতো ক'বলগীয়া তেনেকুৱা কোনো কথা নাই আমি অসমীয়া নিবনুৱা হয় আমি গাড়ী চলাইছোঁ আমাৰ নিবনুৱাৰ ওপৰত তেখেতলোকে আকৌ কিয় নিবনুৱা ওলা লাগে আমিহে নিবনুৱা আমিও থলুৱা আৰু আমাৰ এটা কথাই আমাক ভালদৰে ক'লে আমি ভালদৰে মানিম আমাৰ লগত কাজিয়া কৰিলে আমিও কাজিয়া কৰিম আমি তেখেতলোকে পেচেঞ্জাৰ কথা যিমান চিন্তা নকৰে আমি কেতিয়াবা তেখেতলোকৰ কথা শুনি তেখেতলোকে গুণ্ডামি কিছুমানে কৰিলে কিছুমান জেগাত মই অকল পাৰ্টিকুলাৰলি ডিব্ৰুগড় বুলি কোৱা নাই য'তে নহওক ডিব্ৰুগড় শিৱসাগৰ কিছুমান জেগাত আমাৰ 50জন পেচেঞ্জাৰ থাকে কাৰণে আমাৰ পেচেঞ্জাৰ অসুবিধা নোহোৱাৰ কাৰণে আমি তেখেতলোকৰ লগত তৰ্ক নকৰি আমি তেখেতলোকক কেতিয়াবা ল 50 টকা 100 টকা ল এনেকৈ বুলি আমি দি অহা হয় কিন্তু মেইন ৰোডত কোনো ধৰণৰ তেনেকুৱা পাৰ্কিং ল'বলগীয়া বুলি ইয়াতো লিখা নাই তেখেতলোকে যিখন দিছে আৰু তেখেতলোকে কৈছে 100 টকা লয় 100 টকা নহয় 150 টকা লয় মই দেখাই দিছোঁ এইটো 150 টকা ৰিচিপ্ট পূৰা পাক্কা ৰচিপ্ট তেখেত 1 তাৰিখৰ পৰা 150 টকা লৈছে আগতে 100 টকা লৈছিলে এইটো ডিব্ৰুগড়ত শিৱসাগৰত লয় 100 টকা তাৰো ৰিচিপ্ট আছে এনেকৈ বিভিন্ন জেগাত লয় আৰু যিবিলাক লিগেলি হয় তাত আমাৰ ক'বলগীয়া নাই যদি আমি পাৰ্কিং কৰিছোঁ তেতিয়া লওক ইললিগেলটো আমি ইললিগেল বুলি কমেই তেখেতলোকে যিমানে যি নকওক আমাৰ পিনৰ পৰা এইটো স্পষ্ট আৰু তেখেতলোকে যদি নামানে তেতিয়া আমি DC অফিচত যাম DC অফিচত আমি কথা পাতিম তেখেতলোকতকৈ ওপৰত আছেতো আমি তেখেতলোকৰ লগত কথা পাতিবলগীয়া তেনেকুৱা কোনো কথা নাই তেখেতলোকে এটা অফিচৰ পৰা যিটো ইয়াত লিখা আছে স্পেচিয়েল লিখা আছে ইয়াতে বাছ ষ্টেণ্ডৰ ভিতৰত সোমালেহে পাৰ্কিং ল'ব লাগিব আৰু ইয়াতে এটা পইণ্ট লিখা আছে পাৰ্কিং লওঁতে 9টা বজাৰ পৰা 8টা বজালৈ আৰু এটা পইণ্ট লিখা আছে তাতে লিখা আছে আপোনাৰ খুব ভদ্ৰভাৱে যিজনে পাৰ্কিং কৰিলে খুব ভদ্ৰভাৱে গাড়ীখনৰ ড্ৰাইভাৰৰ লগত খুব ভদ্ৰভাৱে কথা পাতি পিনিহে পাৰ্কিংটো ল'ব পাৰিব ইয়াত লিখাই আছে তেখেতলোকৰ ওচৰত যিখন আছে এইখনো আমাৰ ওচৰতে আছে ডিব্ৰুগড় মিউনিচিপালিটি কাগজ সেইটো এনেকুৱা তেখেতলোকে যিটো কৈছে ইললিগেল নহয় আমিও ইললিগেল নহয় আমাৰ যিখিনি আমিও লিগেলিয়ে মাতিছোঁ আৰু আমি জানো আমিও পঢ়া শুনা কৰিয়ে গাড়ী চলাইছোঁ আৰু তেখেতলোকে এইটো ভবাটো ভুল হ'ব যে আগৰ ড্ৰাইভাৰ যিবিলাক আছিলে আগৰ ড্ৰাইভাৰসকল নপঢ়া নুশুনা আছিলে বা যিটো কয় যিটো তেখেতলোকে মানি লৈছিলে কিন্তু এতিয়া নাইট ছুপাৰত 90% চবেই পঢ়ি শুনিয়ে গাড়ী চলাই আছে আৰু আমাৰ লগত জানে আপোনালোকে পাই থাকে আমি বিভিন্ন ধৰণৰ কাম কৰি থাকোঁ সন্থা ফালৰ পৰা আমাৰ সন্থা ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা আমাৰ লগত মোকামিলা কৰক বুলি আমাৰ সম্পাদকে কোৱা নাই সম্পাদকে চাগে কথাৰ প্ৰসংগত কৈছিলে আমাৰ লগত কথা পাতিলেহে আমি বাহিৰতো দিয়া হ'বনে নহ'ব সেইটো আমি আলোচনা কৰিবলৈহে কৈছিলে কিন্তু ভিতৰত পাৰ্কিঙৰ লগত কোনো মিলামিলি তেনেকুৱা কথা নাই আৰু আমাৰ সংগঠন ভগৱানে দিয়াত আমাৰ নিজৰ সকলো চালক বন্ধুৱে ডেইলি পইচা দি আমাৰ সংগঠন টনকিয়াল কৰি থৈছে আমি বহুতো সহায় কৰিছোঁ আমাৰ ড্ৰাইভাৰ বেমাৰতে হওক বা মৃত্যুতে হওক এতিয়াও মেডিকেলত ডেইলি আমাৰ বহুত কেইবাজনৰ ওচৰত মানে আমি সহায় কৰি আছোঁ আৰু যাৰ প্ৰব্লেম হয় সহায় পাই আছে আমাৰ ড্ৰাইভাৰ হেণ্ডিমেন আৰু আমাৰ নিজে কোনো আমি মালিকৰ পৰা বা কাৰোবাৰ বা চান্দা তুলি আমি পইচা লোৱা নাই আমাৰ নিজৰ 100 টকা দি নিজে আমি নিজৰ হেল্প কৰি আছোঁ আমাৰ সংগঠনে কাৰো লগত তেনেকুৱা ধৰণৰ কথা নাপাতে যিহেতু আজি সভাপতি সম্পাদক অসমৰ বাহিৰত আছে গাড়ী আনিবলৈ গৈছে সেইটো কাৰণে আমি আজি আমাৰ উপসভাপতি আছে আৰু মই কথাখিনি ক'বলগীয়া হ'ল আপোনালোকৰ আগত আৰু যদি কিবা তেখেতলোকে এই ধৰণে পইচা তুলি যাম বুলি ভাবিছে ৰাস্তাত সেইটো আমি কেতিয়াও ৰাস্তাত নিদিওঁ যদি আমি পাৰ্কিং কৰোঁ পইচা দিম কিন্তু আৰু এনেকুৱা কোনো কথা নাই যে তাত সোমাবই লাগিব আৰু যদি সোমাব লাগিব বুলি হ'লে তেতিয়া গভৰ্ণমেণ্টে আমাক লিখা দিব লাগিব যে এইটো পাৰ্টিকুলাৰলি এইটো জেগাত আপোনালোকে পিক আপ কৰিব লাগিব ইয়াত গাড়ী সোমাব লাগিব তেনেকুৱা কিবা লিখা থাকিলেহে আমি গাড়ী সোমিয়াম